প্ৰথমে সকলোকে নমস্কাৰ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ থলুৱা মাছৰ এটা গৰম দিনত খাব পৰা ৰেচিপি। আশা ৰাখিছোঁ আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব। বৰ বিশেষ দীঘলীয়া ভিডিঅ' নহয়। যদি আজি ভিডিঅ'টো চাই আপোনালোকে ভাল পায়, লাইক কমেণ্ট কৰিব আৰু লগতে চেনেলটি ছাবস্ক্ৰাইব এটা কৰি থ'ব। এয়া আৰম্ভ কৰি দিছোঁ, চাওক। আজি বনাবলৈ লৈছোঁ এয়া কুন্দুলি, অলপ টুকুৰা পৰি গৈছে যিহেতু বহুত গৰম। এইফালে আৰি মাছ মানে দাখন অকণমান হেৰি আছিলে, বুঢ়া, সেইটো কাৰণে একদম দখৰা দখৰকৈ কাটি ল'লোঁ। এতিয়া ধুই ল'ম। এইফালে পিঁয়াজ, নহৰু, জলকীয়া, এইমুঠি ঢেকীয়া আৰু টেঙা জোল বনাম মাংসৰ লগত দেই। এইফালে কেইটামান নেমু, সকলোখিনি আপোনালোকে চাই থাকক কেনেধৰণে বনাম। আৰম্ভ কৰি দিছোঁ দেই। আজি মই যিটো ৰেচিপি আপোনালোকলৈ আগবঢ়াইছোঁ গৰম দিনৰ বাবে বহুতেই ভাল, সেয়েহে আপোনালোকে প্ৰথম পৰা শেষলৈকে চাব। বৰ বিশেষ দীঘলীয়া নহয় আৰু মাজে সময়ে আপোনালোকে বনাই খাব পাৰিব। ইয়াত আৰি মাছ আছে 1 কিলো, যিহেতু মানে অকণমান ডাঙৰ ডাঙৰকৈ কটা হৈছে আৰু বনাইছোঁ 4জন মানুহৰ বাবে। প্ৰথমতে মাছখিনি হালধি নিমখ সানি অকণমান সময় হাফ ফ্ৰাই কৰি ল'ম। মানে একেবাৰে বেছিকৈ ফ্ৰাই কৰিলে এনেকুৱা লোকেল মাছবিলাকত যিকোনো ভাল ভাল গুণবিলাক নাইকিয়াহে হয়, নহয়নে বাৰু? সেইবাবে অকণমান ধৰক হাফ ফ্ৰাই কৰি লৈছোঁ। তাৰপাছত আপোনালোকক দেখুৱাই আছোঁ যে কুন্দুলিৰ লগত কেনেধৰণে আৰি মাছ বনাম। এনেও কুন্দুলিৰ লগত মানুহে যিকোনো মাছ বা মাংস খায়, কিন্তু বহুতে আকৌ নাজানে খাব লাগে বুলি। মাছখিনি ফ্ৰাই হৈ গ'ল, মানে হাফ ফ্ৰাই। ইয়াতে আদা, নহৰু, পিঁয়াজ, জলকীয়া আপোনালোকক যে দেখুৱাইছিলোঁ সেইখিনি যোগ কৰি দিলোঁ। নিমখ হালধি জোখমতে দি দিলোঁ। মছলাখিনি খুব ধুনীয়াকৈ এতিয়া বনাই ল'ম। তাৰপৰা আপোনালোকে চাওকচোন মই কুন্দুলিখিনি কোনটো পদ্ধতিত মিশ্ৰণ কৰিম। আপোনালোকেও বনাই খাব, সঁচাকৈ কৈছোঁ। মছলাখিনি ধুনীয়াকৈ বনাই লোৱাৰ পাছতহে কুন্দুলিখিনি দিব লাগে, নহ'লে অকণমান কেঁচা কেঁচা গোন্ধ এটা আহিব। কুন্দুলিখিনি ফ্ৰাই কৰি ল'ব পাৰে, কিন্তু ফ্ৰাই কৰি ল'লে ইয়াৰ গুণাগুণবিলাক নাইকিয়া হৈ যাব পাৰে। সেইবাবে মছলাখিনি অকণমান বনাই ল'লোঁ, 2-3 মিনিট ভাজি ল'লোঁ। তাৰপিছতে মই যিটো গামলাত মাছখিনি নিমখ হালধি সানিছিলোঁ তাতে অলপ গৰম পানী দি কুন্দুলিখিনি ধুনীয়াকৈ এতিয়া উতলিবলৈ দিলোঁ। চাওকচোন কি ধুনীয়াকৈ উতলি আছে। এনেকুৱাতে এতিয়া কি কৰিম জানেনে? বেলেগ মছলা একো নাই দেই। পিঁয়াজ, জলকীয়া আৰু লগতে নহৰু, অকণমান ধৰক হালধি নিমখটো দিবই লাগিব। হালধি নিমখ নিদিলেতো আৰু খাই ভাল নালাগিব, নহয়নে? মাছখিনি যোগ কৰি দিলোঁ, দেখিলে নাই? যিখিনি আধাকৈ মানে হাফ ফ্ৰাই কৰি থৈছিলোঁ সেইখিনি যোগ কৰি দিলোঁ। এতিয়া 10 মিনিটৰ বাবে এনেধৰণে উতলিবলৈ দিম। মাজে মাজে চেক কৰি থাকিব লাগিব, যিহেতু একেবাৰে পানীখিনি শুকাই গ'লে জোল নাথাকিলে খাই ভাল নালাগিব। এতিয়া এইখিনি হৈছে টেঙা টেঙা কুন্দুলি, আৰু লোকেল কুন্দুলি টেঙা হয়েই। মাছখিনিত বেলেগকৈ আৰু টেঙা দিব প্ৰয়োজন নাই। বৰ সুন্দৰকৈ গোন্ধ এটাও আহিছে, মানে যিহেতু মাছ কুন্দুলি। ইতিমধ্যে মোৰ কুন্দুলি আৰু আৰি মাছৰ আঞ্জাখন হৈ গ'ল। আপোনালোকৰ কেনে লাগিলে ভিডিঅ'টো চাই? যদি ভাল লাগিলে লাইক কমেণ্ট কৰিব। নতুনকৈ যদি কোনোবাই চাইছে চেনেলটি ছাবস্ক্ৰাইব এটা কৰি থ'ব। আনফালে আমাৰ কাৰিকৰজনে বনাই আছে মাছ, এইফালে বেঙেনা ফ্ৰাই, আৰু এটা বস্তু বনালে গাহৰি। সকলোকে মোৰ চেনেলৰ তৰফৰ পৰা মৰম আৰু সম্ভাষণ জনালোঁ। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। আপোনালোকে যদি ভাল পালে ধুনীয়া কমেণ্ট এটা কৰিব। আজিলৈ আহিছোঁ, বাই।